যোৱা 3 দিন ধৰি মই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু আশীৰ্বাদ যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব মৰম, ইমান মৰম মই যাক মানে কথাৰে মই বৰ্ণনা কৰিব নোৱাৰোঁ। মই যদি কওঁ যে এনেকুৱা ধৰণে মানুহ আহিছে, কোনোবাই ভাবিব বেছিকৈ কৈছে, আৰু যদি মই বৰ্ণনাও কৰোঁ, মই দেখাতকৈ বহুত কম বৰ্ণনা কৰিব পাৰিম। অগণন মানুহ, আবাল বৃদ্ধ বনিতা, জ্যেষ্ঠ নাগৰিক, মহিলা, আই মাতৃ, যুৱক যুৱতী সকলোৱে ওলাই আহিছে আৰু এক প্ৰকাৰ ইতিমধ্যে নিশ্চিত কৰিছে যে এইবাৰ অসমত আকৌ এবাৰ মোদী চৰকাৰ। এইবাৰ দুই এটা কথা মই ক'ব খুজিছোঁ ৰাইজে, আইসকলৰ আৰু মাতৃসকলৰ, যুৱক যুৱতীসকলৰ ইমান মৰম, তাক মই সৰু এটা উদাহৰণেৰে আপোনালোকক দেখুৱাম। মই যেতিয়া গাড়ীৰ ওপৰত আছোঁ, আই মাতৃসকল বা যুৱক যুৱতীসকলক মই নমস্কাৰ কৰোঁ, প্ৰণাম কৰোঁ, কিন্তু তেওঁলোকৰ সকলোৰে আগ্ৰহ থাকে যে মোৰ এবাৰ হাতখনত লাৰিব লাগিব আৰু হাতখন দি মই তেওঁলোকক এটা হ'লেও হেণ্ডশ্বেক কৰিব লাগিব। হাতখন আগবঢ়াই দিওঁ আৰু সকলোৱে হাতখনত ধৰি মোক মৰম কৰিবৰ বাবে যত্ন কৰে, কিন্তু আমিও ক'ব গ'লে আমিও এজন মানুহে, আমিতো কৰোঁ কিবা এটা বেলেগ শক্তিলৈতো অহা নাই। মোক এনেকৈ মৰম কৰোঁতে আজি মই বোকাজানত, আজি মই কাজিৰঙাত সাংবাদিকসকলকো দেখুৱাইছিলোঁ, মোৰ গোটেই হাতখনতে একেবাৰে ইয়াতে এক প্ৰকাৰ ক'ব গ'লে কি বুলি ক'ম, ৰাইজৰ মৰম ইয়াতে সোমাই থাকিলে। এতিয়া এইখিনি মই সদায় চাওঁ, বিষ উঠে, কিন্তু লগত ভাবোঁ যে এয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ গোটেই হাতখনতে। এতিয়া মাজে মাজে মই ভাবোঁ যে টিটেনাছ এটা লগাম নেকি, তাৰপিছত ভাবোঁ যে নলগাওঁ, কাৰণ ৰাইজৰহে মৰম, আৰু ৰাইজৰ মৰমতনো কি হ'ব পাৰে। কিন্তু জাষ্ট মই আশীৰ্বাদ যাত্ৰাৰ এটাই উদাহৰণ দিছোঁ, কিমান মানুহ ওলাইছে, কিমান মানুহ আহিছে মই তাক চোৱা নাই। ৰাইজৰ ইমানে মৰম যে আপোনালোকে মাত্ৰ মোৰ হাতখন দেখিলে আপোনালোকে প্ৰমাণ পাব। মই ভাবোঁ অসমত কোনো মুখ্যমন্ত্ৰীয়ে আগত ইমান অভূতপূৰ্ব মৰম পোৱা নাই।